হেল্ল' এভৰিৱান। ভিডিঅ'টো ষ্টাৰ্টিঙতে আজি গম পাইছেই চাগে ইয়াত বাৰ্থডে চেলিব্ৰেশ্যন হৈ আছে আৰু বাৰ্থডেটো হৈছে আজি মোৰেই 28 অক্টোবৰ। ৰুমত যিহেতু মই আৰু মোৰ ৰুমমেটেই থাকোঁ সেইকাৰণে সৰুকৈ কেক এটা কাটিলোঁ আৰু ফোনত লাগি আছিলে মোৰ বেষ্ট ফ্ৰেণ্ড দুটা। তাহাঁতি সদায় থাকিবই লাগিব, নহ'লে মোৰ সকলো বস্তুৱে আধৰুৱা। দিনটোৰ আৰম্ভণিতেই প্ৰথমতে ভগৱানৰ আগত চাকিগছ জ্বলাই লৈ আমি লাগিছোঁ দুইজনী কামত। আজি লগৰ কেইজনীমানক মাতিছোঁ ৰুমতে, কাৰণ আজি বাৰ্থডে চেলিব্ৰেট কৰিম ভাবিছোঁ আৰু খানা মই নিজে বনাম। ধৰিত্ৰী অকণ কাটি মেলি দিয়াত হেল্প কৰি দিলে। তাৰপাছতে খানা ৰেডি হ'ল, পোলাও, চিকেন, পনীৰ আৰু চালাড বনালোঁ। তাৰপাছত খাবলৈ গোটেইকেইজনী তলতে বহি লৈছোঁ ধুনীয়াকৈ। এফালৰ পৰা মাজতে বহুৱাই লৈ আৰম্ভ দি দিছোঁ আৰু। খোৱাৰ মাজতে কিমান যে বেছি লেকচাৰ চলিলে আমাৰ। আকৌ লগৰকেইজনীয়ে ৰুম চুম ডেক'ৰেট কৰি মোক সৰুকৈ ছাৰপ্ৰাইজ এটাও দিলে, ভাল লাগিলে সেইকাৰণে মনটো। কেক আনিলে, ধুনীয়াকৈ কেক চেক কাটিলোঁ। কেক কাটি ফাৰ্ষ্ট বাইটটো নিজে খালোঁ, নহ'লে ইজনীক খোৱালে সিজনী বেয়া পাব, তেনেকৈ মই বোলো নিজে খাই লওঁ। তাৰপাছত এইকেইজনীকো কেক খোৱালোঁ আৰু এনেকৈয়ে বাৰ্থডেটো ধুনীয়াকৈ আমাৰ চেলিব্ৰেট হ'ল। গোটেইকেইজনী লগ হৈছোঁ যেতিয়া এপাক ননচাকৈতো থাকিব নোৱাৰিয়েই, সেইকাৰণে গান চান বজাই আমি অকণমান নাচিলোঁ গোটেইকেইজনীয়ে, ভালকৈ এনজয় কৰিলোঁ। এনেকৈয়ে আৰু এটা বছৰ পাৰ কৰি পেলাই নতুন বছৰত ভৰি দিলোঁ। ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' এভৰিৱান।